নমস্কাৰ। আজি আমাৰ শিল্পী দাপন অনুষ্ঠানত উপস্থিত আছে আমাৰ এটা সৌভাগ্য আজি আমাৰ মাজত উপস্থিত হৈ অহাৰ বাবে সংগীত শিল্পী সাধক তথা সত্ৰীয় সাংস্কৃতিকৰ কেহুৰাম বৰা ডাঙৰীয়া। আহকচোন তেওঁতে চিনাকি হওঁ। নমস্কাৰ। আপোনাৰ এটা নগাঁও জিলাত নাম সুকীয়া নাম কেহুৰাম বৰা বুলি ক'লে সত্ৰীয়া সাংস্কৃতিক ক্ষেত্ৰত সকলোৱে পৰিচিত। এতিয়া বৰ্ণিল যাত্ৰা আপোনাৰ সৰুকালৰ পৰা কি ক'ব? নমস্কাৰ। জয় জয়তে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। মোৰ এই যাত্ৰাত ক'ব লাগিব মোৰ শ্ৰদ্ধাৰ গুৰু বৰহাটত ৰুদ্ৰকান্ত বৰবায়ন প্ৰথমতে মই খোল ল'বলৈ শিকিছিলোঁ কম বয়সতে 7 বছৰ বয়সতে। তাৰপিছত ক্ৰমান্বয়ে মই খোল লোৱাৰ পিছত তেওঁ কয় তই মইকে মাতে আমাক তই নাচিবও পাৰিবি। তাৰপিছত মই এনেধৰণে আনুষ্ঠানিক শিক্ষাটো মই ক'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘত মই প্ৰথম আনুষ্ঠানিক যেতিয়া আমাৰ সংস্কৃতি দল প্ৰথম স্থাপন কৰিছিল তাতেই মই তাৰ আৰম্ভণি হয়। তাৰ আনুষ্ঠানিক শিক্ষা আমি গাঁৱৰ যিটো পৰম্পৰা আছিল এইটো পৰম্পৰা বা আদৰি আহি আকৌ পিছত আমি যিটো আনুষ্ঠানিক শিক্ষা যিটো ব্যাকৰণিক শিক্ষা শিকিবলৈ ল'লোঁ তাৰ পৰা আমি বহুত ল'ৰাই শিকিছিলোঁ, কিন্তু আমি দুজনেহে থাকিল আৰু দুজনে আমি বাদ্যৰ ক্ষেত্ৰত সেইখিনি কিছু আগবাঢ়ি গ'লোঁ। তাৰ পৰৱৰ্তী কালত মই সত্ৰৰ পৰম্পৰালৈ গ'লোঁ। সত্ৰৰ পৰম্পৰাত কি হয় নাচবিলাক শিকি ল'লোঁ ধুনীয়াকৈ। আমাৰ কেইবাজনো গুৰুক হাতত আমি শিকিলোঁ। শিকি পেলাই আমাৰ নাচখিনি শুদ্ধও কৰিলোঁ। শংকৰ সংঘৰ জৰিয়তে আগবাঢ়ি গৈ সত্ৰৰ পৰম্পৰাত ল'লোঁ। আমাৰ সেইখিনি এতিয়া মোৰ চূড়ান্ত মই যিজন শ্ৰদ্ধাৰ গুৰু সংগীত নাটক অকাডেমী মাননীয় গোবিন্দ শইকীয়া ছাৰৰ হাতত মই এই যিখিনি মাষ্টাৰ্ছ বুলি কয় MA কোৰ্চ কৰি আছোঁ। আৰু এইখিনি ক্ষেত্ৰত মোক আগুৱাই যোৱাৰ ক্ষেত্ৰত মোক সহায় কৰিলে আনন্দ মুক্তিয়াৰ বায়ন, প্ৰদীপ বৰবৰা, আমাৰ শ্ৰদ্ধাৰ গুৰু প্ৰদীপ মহন্ত ছাৰ এনেকৈ কৰি মোক কেইবাজনো গুৰুৱে আগুৱাই নিয়াত সহায় কৰিলে। ঘনকান্ত বৰবায়ন ছাৰ, যতীন গোস্বামী ছাৰ, গতিকে সকলোকেইজনে আগুৱাই যোৱাত মোক সহায় কৰিলে। আৰু এতিয়া বৰ্তমান মই পুনে ইউনিভাৰ্চিটি আণ্ডাৰত এতিয়া দ্বিতীয় বৰ্ষৰ MA দ্বিতীয় বৰ্ষৰ আমাৰ ছাত্ৰ এইটো অধ্যয়ন কৰি আছোঁ। আৰু এওঁলোক হৈছে জুনিয়ৰ বুলি কওঁ আৰু মই ছিনিয়ৰ ছাত্ৰ। মই শিক্ষক বুলি নকওঁ নিজকে, মই এজন ছিনিয়ৰ ছাত্ৰ বুলি মই নিজকে ক'ব বিচাৰোঁ। বৰ্তমান আপুনি ক'ত প্ৰশিক্ষণ দি আছে? মই প্ৰশিক্ষণ কেইবাটাও অনুষ্ঠানত দি আছোঁ। আমাৰ ডক্টৰ ভূপেন হাজৰিকা কিশোৰ সংগীত মহাবিদ্যালয় তাত সত্ৰীয়া নৃত্যৰ ওপৰত দি আছোঁ। আৰু যিটো মণিকাঞ্চন কলাকেন্দ্ৰ মণিকাঞ্চন কলাকেন্দ্ৰৰ এইটো এটা সংগীত সত্ৰৰ এটা চেণ্টাৰ আৰু সত্ৰ মহাসভাৰ চেণ্টাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা কিশোৰ সংগীত মহাবিদ্যালয়, তাত কৰি আছোঁ। এই দুটা আমাৰ নগাঁও টাউনৰ মাজত। আৰু তাৰ বাদে আমাৰ নিজৰ পাথৰী জেগাত দি আছোঁ। বেবেজীয়াত অসমৰ বাহিৰতো গৈছোঁ আৰু অসমৰ বিভিন্ন অনুষ্ঠানত তেনেধৰণৰ ব্যক্তিগতভাৱে শিকাই আছোঁ। বৰ্তমান আপুনি কিছুদিন আগত আপোনাৰ যি গুৱাহাটীত এটা অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই বিষয়টো আমাৰ অনুষ্ঠানটোৰ বিষয়ে জনাওকচোন আমাক। যোৱা কি মাহ আছিলে মই পাহৰিছোঁ মাহটো, যিটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত CCRT বুলি কোৱা হয়, চিলড্ৰেন ফৰ কালচাৰেল ৰিচোৰ্চ ট্ৰেইনিং। এইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত হয়। 14 বছৰ তলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নিজৰ পাৰদৰ্শিতাৰ ওপৰত পৰীক্ষা দিব পাৰে আৰু পাৰদৰ্শিতাৰ যিটো শ্ৰেষ্ঠতা প্ৰতিপন্ন হয় আৰু তাৰ ৰিজাল্ট দিয়ে, ৰিজাল্টত তেওঁলোকে শ্ৰেষ্ঠতা হ'ব পাৰে, অৰ্থাৎ বৃত্তি স্কলাৰশ্বিপ পাবলৈ সক্ষম হয়। আমাৰ এগৰাকী ছাত্ৰী এইবাৰ নগাঁও দুগৰাকী দিছিল, প্ৰজ্ঞাস্মিতা হাজৰিকা আৰু দিতি নয়না বৰা। আমাৰ ছাত্ৰী দিতি নয়না বৰাই পাবলৈ এইবছৰ সক্ষম হৈছে। তেওঁ বহুত চেষ্টা কৰিলে, চেষ্টা কৰি এইবছৰ পাবলৈ সক্ষম হয়। বৰ ভাল। মই তেতিয়া কোৱাৰ কাৰণে মোৰ ভাল লাগিছে, মই ধন্যবাদ জনাইছোঁ। কষ্টৰ ফলগতি হৈছে। বৰ্তমান আপোনাৰ ব্যক্তিগত জীৱনৰ কিছুমান আপোনাৰ পৰিচয়, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ পাথৰী অঞ্চলৰ ওপৰ পাথৰী গাঁও। ওপৰ পাথৰী গাঁৱত মোৰ নাম শ্ৰী কেহুৰাম বৰা পাইছে। মোৰ দেউতা প্ৰয়াত শ্ৰী কৃষ্ণৰাম বৰা, আজি 4 বছৰ আগতে প্ৰয়াত হৈছে। গতিকে মই এই ক্ষেত্ৰত মোৰ শ্ৰদ্ধাৰ পিতৃগুৰু মাতৃ দেৱমাই বৰা আছে। গতিকে মই যাৰ পৰা জন্ম ল'লোঁ সেয়ে মই পিতৃ মাতৃক মই শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। যাৰ কাৰণে মই পৃথিৱী দেখি আজি এইখিনি মই আগুৱাব পাৰিছোঁ। মোৰ শ্ৰদ্ধাৰ গুৰুসকলকো মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ। সমস্ত ৰাইজকো শ্ৰদ্ধা জনাইছোঁ। যাতে এই গুৰুজনাৰ মহাপুৰুষ দুজনাৰ এই সংস্কৃতিক আগুৱাই নিবৰ কাৰণে যিখিনি কষ্ট সাধ্য কৰি থকা হৈছে, মহাপুৰুষ গুৰুজনাক আমি ধন্যবাদ জনাব লাগিব। তেখেতসকলৰ সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ, যাতে আৰু আগুৱাই যাব। বৰ্তমান সময়ত আপুনি নগাঁও বাহিৰৰ ৰাজ্যৰ বাহিৰতো আপুনি বিভিন্ন অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিক লৈ প্ৰসাৰৰ ক্ষেত্ৰত অনুষ্ঠান কৰিছে, তাত সমাদৰ কেনেকুৱা পাইছে? বিভিন্ন ৰাজ্যত গৈ আমি সমাদৰ সঁচাই বৰ ভাল লাগিছে।
কাৰণ তেওঁলোকৰ ৰাজ্যত যিটো শাস্ত্ৰীয় নৃত্যই হওক বা লোকনৃত্যই হওক যেনেধৰণে উলহ মালহ আৰু ইমান ধুনীয়াকৈ পৰিপাটিকৈ পাতে, কিন্তু আমাৰ অসমত অনুষ্ঠানবিলাক হয় যদিও ইয়াৰ সমাদৰ যিমান ধৰণে হ'ব লাগে বা হৈছে সিমান সমাদিত নহয়। কাৰণ বাহিৰৰ ৰাজ্যবিলাকত দেখা যায় তেওঁলোকৰ জাতীয়তাবোধটো মই বেছি পাওঁ, আমাৰ অসমতকৈও তেওঁলোকৰ জাতীয়তাবোধটো বেছি। কাৰণ মণিপুৰৰ পৰা গৈ যায় দেখিছোঁ, মণিপুৰৰ সৰুৰ পৰা ডাঙৰলৈ ইমান ধুনীয়া ধুনীয়া শিল্পীসকলে কৰে, কি আমি যিটো আমাৰ সত্ৰীয়া সংস্কৃতি কৰিছোঁ আচলতে টানি আজুৰিহে কৰা হয়। বাহিৰৰ ৰাজ্যত মণিপুৰেই হওক, উৰিষ্যাৰ ওডিচী নৃত্যই হওক বা কলকাতাত দেখিছোঁ ৰবীন্দ্ৰ সংগীতেই হওক, আৰু তেওঁলোকৰ যিটো জাতীয়তাবোধ, মানে তেওঁলোকক সুধিলোঁ যে আপোনালোকে কেনেধৰণে এনেকুৱা সংস্কৃতিটো আগুৱাই নিয়াত সহায়। তেওঁলোকে কয় যে যিসকল ধনী লোক থাকে, এই ধনী লোকসকলে তেওঁলোকৰ যিহেতু নিজা কালচাৰ, নিজা সংস্কৃতি, এই সংস্কৃতিত তেওঁলোকে এক নম্বৰ অৰিহণা যোগায়, আৰু তেওঁলোকক সেই যিসকল সংস্কৃতিকাৰসকলে কাম কৰে তেওঁলোকক এটা পাৰিতোষিক ব্যক্তিগতভাৱেই দিয়ে, আৰু চৰকাৰেও তেওঁলোকক যথেষ্টখিনি সহায় কৰে। কিন্তু আমাৰ দেখা যায় অসমত সেইটো অভাৱ, কিছু অভাৱ। কিন্তু ইতিমধ্যে এটা কথা ক'ব লাগিব যে 2000 চনৰ 15 নৱেম্বৰ তাৰিখে যেতিয়া শাস্ত্ৰীয় হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি পালে, সত্ৰীয়া নৃত্যৰ এতিয়া শিকাৰুসকল বাঢ়িছে। আমি অভিভাৱকসকলৰ জৰিয়তে আজি আগুৱাই যাবলৈ সক্ষম হৈছে, কিন্তু চৰকাৰে যিমান দূৰ এটা আগুৱাই নিয়াত প্ৰচেষ্টা লাগে, সেই প্ৰচেষ্টাত যেন কিছু ত্ৰুটি বা আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা বা আগুৱাই যাবৰ কাৰণে যিখিনি অৰিহণা যোগাব লাগে শিল্পীসকলক সেইদৰে অৰিহণা যোগোৱা হোৱা নাই। লগতে আমাৰ বিভিন্ন প্ৰশিক্ষক শিকায় স্কুলত, এই ক্ষেত্ৰত আপোনাৰ পাৰিশ্ৰমিক বা যথেষ্ট আমাৰ চৰকাৰে যদি ভূমিকা গ্ৰহণ কৰে বা নিজৰভাৱে এখন যদি সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয় খোলে, এই ক্ষেত্ৰত আপোনাৰ কি মতামত? আপুনি ভাল প্ৰশ্নই কৰিছে যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰাই আমি এটা কম বৰঙণি লৈ আমি চলি থাকোঁ, বহুত এই অসুবিধা ক্ষেত্ৰত চৰকাৰৰ বিশেষ অৰিহণা এতিয়ালৈকে হোৱা নাই। কিন্তু আমাক এটা কথা ক'ব লাগিব যে এককালীনভাৱে সহায় কৰিছিল, এবাৰ আমাক শিল্পী মুখ্যমন্ত্ৰী বিশেষ আঁচনিত আমাক দিছে, নাইকিয়া বুলি নকওঁ। কিন্তু সমগ্ৰ অসমৰ যিমানবিলাক সত্ৰীয়া শিল্পী আছে বহুত কষ্টৰ মাজেৰে তেওঁলোকে চৰ্চা কৰি জীয়াই আছে, সংস্কৃতিটো জীয়াই ৰাখিছে। আৰু শিল্পীসকল সঁচাই ক'ব লাগিব এইসকল সঁচা অৰ্থত দুখীয়া। তেওঁলোকে আগুৱাই যাবৰ কাৰণে যিটো অৰ্থৰ প্ৰয়োজন হয়, এখন স্কুল পাতি পেলাই এটা ঘৰ লৈ পেলাই যাব লাগে, লাইটৰ বিল আছে, কিন্তু আমাৰ চৰকাৰে যদি এটা তেনেকুৱা মাহেকীয়া হওক বছৰেকীয়া এটা শিল্পীসকলক সহায় কৰে, তেতিয়াহ'লে এই সংস্কৃতিটো আগুৱাই যোৱাত সুবিধা হয়। আৰু লগতে আমাৰ স্থানীয় বিধায়কে যদি সহায় কৰে বা কোনোবা মানৱ দৰদী সমাজ সেৱাই যদি সংস্কৃতিটো মোৰ কোনো প্ৰফেশ্যন বৃত্তি বুলি মই নক'ব নিবিচাৰোঁ, কাৰণ যিহেতু সংস্কৃতিটো আমাৰ অসমৰ সংস্কৃতি, অসমৰ মহাপুৰুষ গুৰুজনাই যিহেতু এই সংস্কৃতিটো সৃষ্টি কৰি আমাৰ মাজত দিলে, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সংস্কৃতি কৰিব পৰা যায়। গতিকে যিটো সকলোৰে বুলি ভাবি ল'ব লাগিব, কাৰণ মোৰ এইটো স্বাৰ্থ নহয়, আমি দি থৈ যাম পিছৰ পৰৱৰ্তী সকলোকে তেনেদৰে এই সংস্কৃতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব। কিন্তু শিল্পীপাল শিল্পীসকলে যদি এই কিছু চৰকাৰী সাহাৰ্য পায়, বছৰেকীয়াই হওক বা এককালীন হওক, শিল্পীসকলে যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে, তেতিয়াহ'লে এই সংস্কৃতিটো কৰি যোৱাত বা আমাৰ পিছৰ পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলেও সেইটো এটা ইন্ধন বুলি হ'ব বুলি মই ভাবোঁ। আপোনাৰ লগত যে বহিছে আপোনাৰ চব মোৰো ছাত্ৰ ছাত্ৰী আজি আমাৰ ক্লাছ আছিলে, সকলো ছাত্ৰ ছাত্ৰী আছিল, কিন্তু তেওঁলোক গ'লগৈ। কিন্তু এইসকল মোৰ এতিয়া জ্যেষ্ঠ ছাত্ৰী বুলি ক'ব লাগিব। ধৃতিনয়না বৰা যথেষ্টখিনি কাম কৰি আছে, আমাৰ লগত সহযোগ কৰি আছে। এয়া মোৰ মাহমুদা বেগম। মোৰ এটা কথা ভাল লাগিল যে যদিও আমাৰ সংস্কৃতিটো আমাৰ হিন্দু সংস্কৃতি, কিন্তু এগৰাকী মোৰ ইছলাম ছাত্ৰী, তেওঁ এইবাৰ বিচাৰত হ'ব, আৰু আমাৰ সত্ৰ মহাসভাৰ পৰা ইতিমধ্যে বিচাৰত হ'ল, ইয়াৰ পৰাও হ'ব। তাই মোৰ লগত সহায় কৰি আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তাই গৈছে আৰু পুৰস্কাৰ পাবলৈ সক্ষমো হৈছে। গতিকে এইখিনিত মই ভাল লাগিছে তেওঁ ইয়াৰ পৰিপন্থী হ'লেও ধৰ্মীয় দিশত মই ক'বলৈ যাওঁ, সাংস্কৃতিক ক্ষেত্ৰত কিন্তু ক'ব লাগিব আগৰণুৱা, এই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ মাহমুদা বেগম। এই আমাৰ জুচিতা শৰ্মা এইবাৰ 84 বৰ্ষৰ ছাত্ৰী, তাই বৰ ভালকৈ কাম কৰি আছে, মোৰ লগত সহযোগিতা কৰি আছে। এয়া আমাৰ বিপঞ্চিকা বৰা, আমাৰ ঝৰ্ণা শইকীয়া, এয়া হ'ল আমাৰ নামটো পাহৰি অয়ন অভাসৰ। তেওঁলোকেও মোক বাহিৰত গৈছে, তেওঁ যোৱা বছৰ গোৱাত গৈ পেলাই প্ৰথম স্থান লাভ কৰি আহিছে। গতিকে এইকাৰণে ভাল লাগে, আজি তেওঁলোকে শেষলৈকে মোৰ লগত প্ৰেক্টিচ কৰি আছিল। গতিকে আজি এতিয়া সময় শেষ হৈছে, আজি বহুত ব্যস্ততা কিৰণ ছাৰ, বহুত ব্যস্ততা। ইয়াৰ পিছত আকৌ বেলেগ অনুষ্ঠান প্ৰশিক্ষণ আছে, তেওঁ বহুতো নজনা কথা জানিলোঁ, আৰু পিছৰ খণ্ডত তেওঁৰ বিষয়ে আৰু কথা জানিবলৈ আমি আমাৰ চেনেলটো চাই দিয়ক। ধন্যবাদ।